নমস্কাৰ বহুত দিনৰ পিছত এটা ইউটিউবত ভিডিঅ' দিছোঁ আৰু আজি আহিছোঁ যোৰহাটলৈ সেইকাৰণে যোৰহাটৰ ছায়েন্স মিউজিয়াম যিটো তালৈ আমি ফুৰিবলৈ আহিছিলোঁ বহুতে চাগে ইয়ালৈ আহিছে কিন্তু বহুত অহা নাই সেইকাৰণে আমাৰ আজি এই ভিডিঅ'টোৰ তৰফৰ পৰা আপোনালোকে দেখিবলৈ পাব যে ছায়েন্স মিউজিয়ামৰ ভিতৰতনো কি কি আছে আৰু বলকচোন বাৰু ভিতৰলৈ যাওঁ তাৰপিছত চাম ভিতৰত কি কি আছে মিউজিয়ামলৈ সোমাই গৈ গ্ৰাউণ্ড ফ্ল'ৰ বাওঁহাতে যদি যাওঁ আমি দেখিবলৈ পাওঁ যে ইয়াতে খাৰুৱা তেল প্ৰথমতে ভাৰতবৰ্ষত কেনেদৰে বিচাৰি পোৱা হৈছিলে আৰু খাৰুৱা তেল কেনেদৰে সংশোধন কৰি সম্পূৰ্ণ ৰূপ দিয়া হয় তাৰ সম্পূৰ্ণ প্ৰণালী সুন্দৰভাৱে ইয়াতে উপস্থাপন কৰা হৈছে মিউজিয়ামত এনেকুৱা বহুত আইনা আছে য'ত নিজকে শকত ক্ষীণ ওখ চাপৰ নিচিনা লাগে এখনত মই চাই নিজকে দ্য গ্ৰেট খালী নিচিনা লাগিলে মোৰ মনটো আনন্দৰে ভৰি পৰিলে কিন্তু কিছু সময় পিছতে আইনাত যেতিয়া মই চালোঁ নিজকে কণমানি সমূহ নিচিনাহে লাগিলে সেইখন চাই মনটো দুখেৰে ভৰি পৰিলে ফল খাব পৰা জেগাটুকুৰাত বহুত চেষ্টা কৰি সোমাব নোৱাৰিলোঁ যদিও শ্ৰীমতীক ফ্ৰীতে ফল খাবৰ বাবে সেই জেগাটুকুৰাত সোমাই দিলোঁ এই কুঁৱাটো দেখি পেলাই অলপমান মিঠা পানী খাম বুলি ভাবিছিলোঁ যদি বহুত তললৈকে চাই কোনো ধৰণৰ পানীৰ উমঘামেই নাপালোঁ সেয়েহে মই ভাবিবলৈ বাধ্য হ'লোঁ যে মই বৰ্তমান চাহাৰা মৰুভূমিতহে আছোঁ এই মেজিক টেপটো দেখি পেলাই ময়ো ঘৰত এটা এনেকুৱা টেপ লগাম বুলি ভাবিছিলোঁ কিন্তু পানীবোৰ এনেই নষ্ট হ'ব ভাবি পেলাই আৰু ছেভ ৱাটাৰ ছেভ লাইফ শ্লোগানত বিশ্বাসীৰ বাবে ঘৰত এনেকুৱা এটা টেপ নলগোৱাৰ সিদ্ধান্ত ল'লোঁ ইয়াত সাগৰীয় তেল খননৰ পদ্ধতিটো অতি সূক্ষ্মভাৱে ভাগ ভাগকৈ প্ৰদৰ্শন কৰা হৈছে প্ৰথমতে সাগৰত তেল অথবা গেছৰ সম্ভাৱনা থকা ঠাই নিৰ্ণয় কৰিবলৈ ভূবৈজ্ঞানিক অধ্যয়ন কৰাৰ পৰা আৰম্ভ কৰি এই কাৰ্যত জড়িত বিশেষ জাহাজসমূহ লগতে সাগৰত স্থাপন কৰা প্লেটফৰ্মসমূহৰ সহায়ত কেনেদৰে বিভিন্ন সা সঁজুলিৰে পাইপৰ জৰিয়তে সাগৰৰ তলৰ মাটি কাটি তেল বা গেছ নিষ্কাশন কৰা হয় সেয়া ছাত্ৰ ছাত্ৰীয়ে ভালদৰে চালে অতি সহজতে প্ৰক্ৰিয়াটো আয়ত্ত কৰিব পাৰিব এই যে 12-13 কেজি ওজনৰ উল্কাপিণ্ডটো দেখিছে এই উল্কাপিণ্ডটো মহাকাশে নিৰ্বাচন কৰিছিলে পেলাবৰ বাবে আমাৰ অসম নামৰ মুলুকৰ তিনিচুকীয়া জিলাখন এফালে কোৱা আকৌ এফালে শুনিবনে এটা কোৱা এতিয়া কোৱা হেল্ল' সায়েন্স মিউজিয়াম আহিছো এই পুৰণা দিনৰ স্মৃতি আমি যে এই দুটা ডিছপ'জেবল গ্লাছ লৈ পেলাই যে পাইপ লগাই এনেকৈ যে সূতা লগাই কৰিছিলোঁ যে বিয়াবিলাকত এটা হেল্ল' হেল্ল' কওঁ সেইটোৱে বস্তু আৰু ন এইটো এনেকৈ মাতটো আহি যায় ইফালে বা ইফালে হেল্ল' 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 আকৌ কোৱা হেল্ল' হেল্ল' হাই আজি প্ৰথমবাৰলৈ নিজকে নিজে লিফটিং কৰি চাওঁ নিজকে কিমান ওপৰলৈকে টানিব পাৰোঁ নিজৰ মোৰ 75 কেজি ওপৰলৈ উঠাই যাম 10 কেজিমান উঠাব পাৰোঁ নে নাই যাওঁ কেতিয়াবা ছায়েন্স মিউজিয়াম যোৰহাটলৈ আহিলে নিজে এবাৰ ট্ৰাই কৰি চাবচোন
বহুতখিনি গ'ল বহুতখিনি গ'ল ব'লক আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত আৰু যদি আপোনালোকৰ এই ভিডিঅ'টো ভাল লাগিলে আপোনালোকে ছাবস্ক্ৰাইব কমেণ্ট আৰু লাইক কৰি দিব আৰু আপোনালোকে আমাৰ ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ